আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, এতিয়া যিহেতু অসম পুলিচৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিলে এপইণ্টমেণ্ট লেটাৰ কেতিয়াকৈ দিয়া হ'ব আৰু ইয়াৰ সমান্তৰালকৈ এডিআৰই ধৰক স্বাস্থ্য বিভাগৰ হওক কেতিয়া দিব, সকলোখিনি কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে লাইভ যোগে, তো সকলোখিনি কথা আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহৰু, শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে অসম আৰক্ষী 3 তাৰিখে ডিচেম্বৰ 3 তাৰিখে সেইখিনি তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। আৰু আগন্তুক সময়তো আসাম পুলিচৰ SI হওক বা AB UB হওক বা অসম আৰক্ষী নতুনকৈ সেইখিনি 4000 পদ মুকলি কৰি দিয়া হ'ব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ দিনৰ আগত সেইখিনি জনাইছিলে। তো এতিয়া যিখিনি হৈ আছে, এতিয়া যিখিনি নিযুক্তি দিব লগা হৈ আছে এপইণ্টমেণ্ট লেটাৰ অহা 3 তাৰিখে দিয়া হ'ব বুলি ক'লে, সেইখিনি গুৱাহাটীলৈ সকলোকে মাতিছে আৰু লগতে মাক দেউতাককো ওলাই যাবলৈ কৈছে ঘৰৰ কোনোবা। কাৰণ কেলে সেই যে বিশেষ মুহূৰ্তটোত আৰু সেইখিনি ঘৰৰ কোনোবা যদি থাকে, তো সেয়াই সেই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে এতিয়া কৈছে। তো এইখিনিতে প্ৰশ্ন এটা উত্থাপন হ'ব, যিহেতু এতিয়া সমান্তৰালকৈ এডিআৰই গেট 3 হওক গেট 4 হওক বা স্বাস্থ্য বিভাগৰ হওক, তো এইসমূহ কেতিয়া কৈ দিব? যিহেতু এতিয়া শিক্ষকৰ নিযুক্তিবিলাকো তেনেদৰে এপইণ্টমেণ্ট লেটাৰ সেইখিনি দি আছে। তো এইখিনি ক্ষেত্ৰত এতিয়া এই যেনেদৰে অসম আৰক্ষী যি এপইণ্টমেণ্ট লেটাৰ তাৰিখ ঘোষণা কৰিলে কেতিয়া দিয়া হ'ব কেনেদৰে, তো কম দিনৰ ভিতৰত, অতি কম দিনৰ ভিতৰত এইখিনি জনোৱা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো তেনেহ'লে আপোনালোকে এতিয়া এটা কথা জানিব যে আপোনালোকৰ নতুন বছৰ হওক বা মাঘৰ বিহু হওক, আপোনালোকে তাৰ আগে বহুত বেছি এটা ভাল খবৰ পাবই। এনেওতো আপোনালোকৰ বাবেতো ভাল খবৰে, এপইণ্টমেণ্ট লেটাৰ হাতত পৰিবলৈহে বাকী আছে। বাকীখিনি যি কি নহওক, কিন্তু ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকে এই যি এপইণ্টমেণ্ট লেটাৰ পোৱা সম্ভাৱনা বহুত বেছি সম্ভাৱনা আছে। কিয়নো এতিয়া অসম আৰক্ষীৰ ক্ষেত্ৰত এতিয়াতো 3 তাৰিখে সময় দিলে আৰু এতিয়া বাকী আৰু সেইখিনি ডিচেম্বৰলৈকেতো সময়খিনি থাকিবই। তো তেতিয়া আপোনালোকৰ দিয়াৰ সম্ভাৱনা আছে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোও জনাইছে যে দুখ কৰিব নালাগে বা সেইখিনি চিন্তা কৰিব নালাগে। অতি সোনকালে আমি যিমান পাৰোঁ এটা নিৰ্দিষ্ট তাৰিখ হঠাতে ঘোষণা কৰিম আৰু সেই নিৰ্দিষ্ট তাৰিখটোতে আপোনালোকৰ এডিআৰই হওক গেট 3 গেট 4 বা স্বাস্থ্য বিভাগ হওক বাকীখিনি যিসমূহৰ বিভাগত দিবলগীয়া হৈ আছে এপইণ্টমেণ্ট, তেনেদৰে নিৰ্দিষ্ট তাৰিখ এটা ঘোষণা কৰি দিয়া হ'ব বুলি তো জনাইছে। তো এতিয়া কথাটো হ'ল যে এই যি আপোনালোকৰ এপইণ্টমেণ্ট দিব, আপোনালোকৰ এই এপইণ্টমেণ্ট ডিচেম্বৰৰ ভিতৰতে খুব আপোনালোকৰ পৰা সম্ভাৱনা আছে। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, এতিয়া নতুন যিদৰে সকলোৱে চৰকাৰী চাকৰি এটা বিচাৰি থাকে, তো এতিয়া সকলোৰে বাবে সেইখিনি সম্ভৱ। আকৌ শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে বাকী আৰু চাকৰিখিনি তেনেদৰে এপইণ্টমেণ্ট জইন কৰাৰ পাছত নিজৰ কামসমূহ দায়িত্ব সহকাৰে কৰিব লাগে আৰু আগবাঢ়ি যাব লাগে, সেইখিনিয়ে। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম যে কেতিয়া সঠিক তাৰিখ কি দিব। কিন্তু কথাটো হ'ল এইটোৱে যে এই আপোনালোকৰ ডিচেম্বৰ মাহতে পোৱা বহুত বেছি সম্ভাৱনা আছে। চ' এইখিনিয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনি ভিডিঅ' প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।